Hey guys, মই সংগীতা আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 11:30 বাজিকৈ ৰাতিপুৱা হৈ থকা নাই, তথাপিও সোনকালে উঠিছোঁ বাৰু। এতিয়া গাটো ধোৱাই নাই, যিহেতু মাহঁতৰ ঘৰত আছে অলপমান দেৰি হৈ যায় আৰু তাতে গুৱাহাটীত থাকিলেতো অন টাইম ধোৱা হৈ যায়। আজি তেল চেল লগাই লৈছোঁ যে ৰাতিপুৱা উঠিলেও মই তেল চেল লগালোঁ, সেইকাৰণে মূৰত মই অকণমান দেৰিকৈ মূৰটো ধুম আৰু সেইকাৰণে গাটো ধোৱা নাই। এতিয়া ধুমকৈ আৰু গা ধুবলৈ আছে। ইভান আৰু পাহি এপিনে হেৰি কৰি আছে, টিভি চাই আছে এতিয়া বৰ্তমান। তাহাঁতি অমিতা খালে আৰু সেই আৰু মাহঁতৰ ঘৰত এদিন পাৰ হ'ল আৰু এতিয়া। কি কৰিছা দুইটা? অমিতা খাইছা? ইভান কি কৰিছা? তোমাৰতো চেছ হ'ব দিয়া। মই ঠাণ্ডা হ'ব বুলি কাপোৰ লৈ আগৰকেবাৰ আহিছোঁ যে ঠাণ্ডা আছিলে, এইবাৰ ঠাণ্ডাটো বহুত পৰিমাণে কম দেই আগৰকেবাৰতকৈ। তো সেইকাৰণে এইবাৰ ঠাণ্ডা কাপোৰ অলপ আনিছিলোঁ, কিন্তু দৰকাৰ নহ'ব যেন লাগিছে। তথাপি ঘপককৈ বৰষুণ দিলে ঠাণ্ডাটো পৰিয়ে যায় আৰু বতৰটো পূৰা মুকলি হৈ আছে। মই ইভানৰ এইপিনে মই হেয়াৰ চিৰাম বনাই আছোঁ। যিহেতু মই চিৰাম এটা লৈ আনিছোঁ, যিটো হেৰি হয় কি কয় উইচ কেয়াৰৰ হয়, কিন্তু আৰু মই মানে সদায় উইচ কেয়াৰৰ লগাওঁ, কিছুমান মই হোমমেডো লগাওঁ ন। তো হোমমেডৰ এইটো এটা হয়, য'ত মই দেখাওঁ আপোনালোকক। এইটো মই ইয়াতে বনাবলৈ লৈ আনিছোঁ, মানে পানী দি ভৰাই আৰু সিমান কোনে দাঙি আনিব। তো ইয়াতে বাৰো হৈ যাব, বাৰো লাগিব এনেইতো। ইয়াতে আছে ৰ'জমেৰী লিপছ, যিটো মই হেৰি পৰা আনিছিলোঁ, কেৰেলাৰ পৰা আনিছিলোঁ। লগতে আছে মেথি গুটি, লগতে আছে কালজিৰা, তাৰপিছতে ড্ৰাই জবা ফুলটো ড্ৰাই কৰি, যিটো হিবিস্কাছ বুলি কয়, জবা ফুলটো ড্ৰাই কৰি অনলাইনে কিনিছিলোঁ মই। তাৰপিছত লং আছে আৰু কি আছে, লং আছে আৰু তিলো আছে নেকি, মই পাহৰিছোঁ দেই। এনেকৈ আছে কিবা কিবি। তো এইখিনি মই উতলাই আধা কৰিম, অলপমান মই ল'ম, অলপমান বাক দিম, কাৰণ আমাৰ দুইজনীৰে চুলিৰ অৱস্থা খাৰাপ। আৰু এইটো বহুত ভাল চিৰাম হয়, যিটো আপোনালোকে নিজৰ ঘৰতে বনাই পেলাই ইউজ কৰিব পাৰিব। চাওক ইয়াতে চব আছে, এইটো একদম পূৰা মানে ভাল দামী চিৰামৰেও পাত্তা নাপাব। মই ৰাতি তিয়াই থৈ দিছিলোঁ এইটোতে, এতিয়া ৰাতিপুৱাইটো মাত্ৰ উতলাইছোঁ। আমাৰ বৌৰটো প্ৰয়োজন নাই, বৌৰ চুলি বহুত ভাল হয়, আমাৰ দুজনীহে চুলিৰ অৱস্থা বেয়া। তো সেইকাৰণে আমি দুজনীয়ে ইউজ কৰোঁ, মানে নকৰোঁ। তাইক মই এবাৰ বনাই দিম বুলি কৈছিলোঁ, সেইকাৰণে তাইয়ে কৈছে তই বনালে মোকো দিবি। তো তাইৰ কাৰণেও বনাইছোঁ, মোৰ কাৰণেও বনাইছোঁ, এইটো চুলিৰ কাৰণে। আৰু এইটো আপোনালোকে ঘৰতে বনাব পাৰে, বহুত ভাল দামী চিৰামেও পাত্তা নাপাব এইটো আপোনালোকে যদি ইউজ কৰে। মই হোমমেডটো ইউজ কৰোঁ, লগতে মই আপোনালোকক মানে ভিডিঅ'টো শ্বেয়াৰ কৰিছিলোঁৱেই যে মই উইচ কেয়াৰটো লওঁ। আৰু ফ্ৰাই মাছ কোনে চচ দি খাই ভাল পাব। মই 2 পিচকৈ ফ্ৰাই মাছ খাইছোঁ আজি। ঘৰত আহিছোঁ যে পূৰা ফ্ৰাই মাছ বহি লৈ খাই আছোঁ এতিয়া। এয়া মায়ে মাছৰ জোল, এতিয়া অকণমান বেছিকৈ দিলা নিমখ, ফ্ৰাই মাছ আৰু হেৰি চচ, লগতে পিঁয়াজ অলপ ল'লেতো আৰু বেছি ভাল লাগে। নাই কি বনাব লৈছা? এতিয়া মই তিতাকণ ভাজিম, এতিয়া মাছৰ পেটুকণ ভাজিম, মাছৰ জোল বনালোঁ, দাইল বনালোঁ। মাছৰ পেটুকণ মই ভাজোঁ দিয়া, তাতে ভাত দি ভাজিম। মই ভাতকেইটা বনাই লওঁ। এয়া ভেঁকুৰ গুটি, মই নাখাওঁ দেই, এইটো মই ভাল নাপাওঁ, এইটো মাহঁতে ভাল পায় আৰু। কালি বজাৰ পৰা লৈ আহিছোঁ, খাবা, বনাবা। কি খুৱাব ছোৱালীক ন? বনাম এতিয়া। বহি লৈছোঁ, মাতশ্ৰী। এপিনে দুটা বহি লৈছে, এপিনে দুটা শুই আছে। মই ফেচ মাস্ক লগাই লৈছোঁ। মাস্ক মানে কি, মই লৈ আনিছিলোঁ এটা, মই আপোনালোকক দেখাম ৰ'ব। কি মাস্ক লৈ অনা নাই, অৰ্ডাৰ কৰিছোঁ ইয়াতে ডাইৰেক্টলি ইয়ালৈকে আহিছে। নহ'লে মই বহুত বস্তু আনিব নোৱাৰোঁ, ইভানৰ লগত অকলে আহিছে, এটা বেগে কেৰি কৰিব লগা হৈছে। তো সেইকাৰণে এইটো হৈছে বিউটি অফ জনছনৰ ফেচ মাস্ক। আজি আহিছোঁ যেতিয়া মাৰ লগত ফুৰিলেতো নহ'বই। ফাৰ্ষ্ট আৰম্ভণি ফিতা কাটিছোঁ, ফাৰ্ষ্ট নহয় আজি ছেকেণ্ড বাৰু। ফেমিলিৰ লগত কাটিলোঁ,
আজি মালৰ মই বেছি ওখ পিন্ধি ল'লোঁ নেকি মই মোৰ বহুত তলত হৈ গ'ল মই ইমান চাপৰ নহয় মই বেছি ওখ পিন্ধি ল'লোঁ মই লাইটে যাওঁ টমটম মোৰ লগত আজি মায়েও বজাৰ কৰি ল'লে দেই मम्मी का सैंडल मम्मी का सलवार बोलेगा अरे वाह निकिनो बोले तुम्हें हाई फाई होला बोला जा যিহেতু ওলাই আহিছোঁ এইকাৰণে ভাবিলোঁ কিবা এটা খাই যাওঁ আৰু মাৰ লগত আহিলেতো ভেজেই খাব লাগিব আৰু এইখন ৰেষ্টুৰেণ্ট মই বহুত বেছি ভাল পাওঁ ইমান ধুনীয়াকৈ সজাই থৈ দিয়ে নহয় আৰু বেছিভাগ ছোৱালীয়ে থাকে এইখন ৰেষ্টুৰেণ্টত MFC বুলি কয় তো ইয়াতে আহিলোঁ তোমাৰ পেট বিষু হৈছিলে অ' ফায়াৰ ৱেব তোমাৰ পেটৰ অসুখ হৈছিলে হাগু কৰিলা অ' সেইটো কথা এয়া মায়ে চেণ্ডেল ল'লে বঢ়িয়া চেণ্ডেল আজি মাৰ হাৱাই মায়ে চুইজাৰ ল'লে চুইজাৰযোৰ ক'ত গ'ল এইয়া চুইজাৰ ল'লে মা আজি হাই ফাই পুৰা ছেট মই ল'লোঁ এয়া হোৱাইট টপ মোক ব্ৰেণ্ডৰ কাৰণে লাগিয়ে থাকে ন হোৱাইট টপ য'ত দেখোঁ মই হোৱাইট টপ কালেক্ট কৰোঁতে যায় এয়া হোৱাইট টপ 399 ৰুপিজৰ দেই ভাল লোৱা তোমাৰ যিটো ভাল লাগিছে সেইটো গাঁও লোৱা অঁ এইটো ল'ব দেই ইভান এইটো ল'ব সেইটো ভাল চৰি চৰি আইতা শুনা নাই চৰি আইতা কৈছে ইভান তোমাৰ পানী বটলটো থৈ দিয়া তোমাৰ ৱাটাৰ বটলটো থৈ দিয়া পৰি যাব ভালকৈ ধৰা কিবা এটা কৈছে গম পাইছে কাৰণে সি তেনেকুৱা কৈছে হা চৰি আইতা দেখিছা মাক নুফুটে চৰি আজি ব্লগটো ইয়াতে শেষ কৰিব লৈছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি যদি ভাল লাগিলে শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে মিছ নকৰে আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ সোনকালে আকৌ লগ পাম